বাঘমৰা স্তৰ সমবায় সমিতিৰ সঞ্চালক মণ্ডলী পুনৰ গঠন সভাপতি হিচাপে পুনৰ এম মছৰুদ্দিন আহমেদক সৰ্বসন্মতিক্ৰমে সমৰ্থন উপসভাপতি হিচাপে সদস্য ৰফিকুল ইছলামক বাছনি বাঘমৰা চৰগাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ সঞ্চালক মণ্ডলীৰ নিৰ্বাচন প্ৰক্ৰিয়া 29 ডিচেম্বৰত সম্পন্ন হোৱাৰ পিছত দীৰ্ঘদিনীয়া কল্পনাৰ অন্ত পেলাই 11 জানুৱাৰীত বিভাগীয় তত্ত্বাৱধানত অনুমতি সাপেক্ষে প্ৰথমখন সভা অনুষ্ঠিত কৰি সঞ্চালক মণ্ডলী গঠনৰ কাম সম্পন্ন হৈছিল যদিও সমবায় সমিতিৰ উপবিধিৰ 10 নং ধাৰা 6 অনুচ্ছেদ পৰিপন্থীৰ অভিযোগ উত্থাপন হোৱাৰ ফলত সভাখন বাতিল কৰি বিভাগীয় অনুমতি সাপেক্ষে আজি পুনৰ সঞ্চালক মণ্ডলীৰ সভা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে হেমৰ্মে দিনৰ 12 বজাত অনুষ্ঠিত সভাত নৱনিৰ্বাচিত সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী 13 জন সদস্য মহিলাৰ বাবে সংৰক্ষিত আসনৰ 2 গৰাকী সদস্য অনুসূচিত জাতি জনজাতিৰ বাবে সংৰক্ষিত আসনতো বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয় সাব্যস্ত কৰা এগৰাকী সদস্যকে ধৰি সৰ্বমুঠ 15 গৰাকী সদস্যৰ উপস্থিতিত সঞ্চালক মণ্ডলীৰ প্ৰথমখন সভা অনুষ্ঠিত হৈ যায় সভাত উপস্থিত সদস্যৰ ভিতৰত লতিফা আহমেদৰ প্ৰস্তাৱ আৰু ফয়নুদ্দিনৰ সমৰ্থনত এম মছৰুদ্দিন আহমেদক সভাপতি হিচাপে প্ৰস্তাৱ কৰে যদিও আন এগৰাকী সদস্য আব্দুল বাৰিকৰ প্ৰস্তাৱ আৰু হৰবেজ আলীৰ সমৰ্থনত চুকুৰ আলীক সভাপতি হিচাপে প্ৰস্তাৱ কৰে সভাপতি হিচাপে দুগৰাকী সদস্যৰ নাম প্ৰস্তাৱ অহাত বিভাগীয় তত্ত্বাৱধায়ক শৰীফুল হক চৌধুৰী আৰু তাজনুৰ আলীৰ লগতে উপস্থিত থকা সহ নিৰ্বাচনী বিষয়া সিদানন্দ দাস আৰু তাজনুৰ আলীয়ে নিয়মমতে গোপন ভোটৰ জৰিয়তে সভাপতি নিৰ্বাচনৰ নিৰ্দেশ দিয়ে যদিও উপস্থিত সদস্যসকলে মুকলি সমৰ্থনৰ জৰিয়তে সভাপতি বাছনি কৰাৰ পোষকতা কৰে আৰু সদস্য এম মছৰুদ্দিন আহমেদৰ পক্ষত 10 গৰাকী সদস্যই সমৰ্থন জনায় আৰু চুকুৰ আলীৰ পক্ষত 5 গৰাকী সদস্যই সমৰ্থন জনায় সৰ্বাধিক সদস্যৰ সমৰ্থনত লাভ মছৰুদ্দিন আহমেদক সৰ্বসন্মত সভাপতি হিচাপে বাছনি কৰি সঞ্চালক মণ্ডলীয়ে প্ৰস্তাৱ গ্ৰহণ কৰে উপসভাপতি হিচাপে সদস্য চুকুৰ আলীয়ে সদস্য লতিকা আহমেদৰ নাম প্ৰস্তাৱ কৰে যদিও কোনো সমৰ্থনকাৰী নথকাত আয়ুব আলীৰ প্ৰস্তাৱ আৰু আনৱাৰ হুছেইনৰ সমৰ্থনত সৰ্বসন্মতিক্ৰমে ৰফিকুল ইছলামক উপসভাপতি হিচাপে আগন্তুক 5 বছৰৰে বাছনি কৰে নৱগঠিত সঞ্চালক মণ্ডলীৰ সভাপতি এম মছৰুদ্দিন আহমেদ আগন্তুক দিনত সকলো ৰাইজৰ দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা কামনা কৰে যিয়নক যোৱা 29 ডিচেম্বৰ 2024 মোৰ সাধাৰণ নিৰ্বাচন হোৱাৰ পিছত 31 তাৰিখত আমাৰ এতিয়া কাউণ্টিং হয় হয়তো আমাৰ অফিচিয়েলিভাৱে অলপ প্ৰচিডিং লেট হোৱাৰ কাৰণে আমি যোৱা 10 তাৰিখ আমাৰ মিটিংখন মাতি দিছিল 11 তাৰিখত আমাৰ এখন নতুন সমিতি হৈছিল মোক বনাইছিল কিন্তু আচলতে নতুন বাইলা মতে 7 দিন আগত জাননী দিব লাগে সেইকাৰণে হয়তো আমাৰ অফিচিয়েলভাৱে আকৌ এখন বোৰ্ডৰ প্ৰথম মিটিং আহ্বান কৰিব দিছিল সভা আহ্বান কৰিব দিছিল আজি 30 তাৰিখত এই নতুন প্ৰথম বৈঠকখন হৈ গ'ল যোৱা সভাতো মোক সভাপতি হিচাপে আমাৰ সঞ্চালক মণ্ডলীয়ে প্ৰস্তাৱ আৰু সমৰ্থনৰ মাজত কৰিছিল আজি সৰ্বসন্মতিক্ৰমে মোক সভাপতি হিচাপে আৰু ৰফিকুল ইছলামক উপসভাপতি হিচাপে প্ৰস্তাৱ সমৰ্থন সৰ্বসন্মতিক্ৰমে কৰিছিল যেহেতু যোৱা সভাতো আপোনাক সভাপতি হিচাপে দায়িত্ব দিছিলে কিন্তু সেই সভাখনত কিবা আইন উলংঘন কৰা হৈছিল নেকি যাৰ ফলত আজি আকৌ সেইটো মই ইমান জ্ঞাত নহয় কিন্তু আগৰ একমতে 7 দিনৰ ভিতৰত হ'লে হয় কিন্তু পিছত দেখা গ'ল যে যিটো এডপ্ট হৈছিল মডেল বাইল এডপ্ট হৈছিল আৰু আমাৰ কৰ্তৃপক্ষই আবেদন জনোৱাৰ কাৰণে যে ইহঁতৰ সময় কম হৈছিল সেইকাৰণে আকৌ আমি এখন সভা মাতি প্ৰথম বৈঠকখন আজি হৈ গ'ল 30 জানুৱাৰী আৰু এই 30 জানুৱাৰীত মোক সভাপতি হিচাপে সৰ্বসন্মতিক্ৰমে সিদিনা হয়তো 10 জনে কৰিছিল আজি সৰ্বসন্মতিক্ৰমে মোক সভাপতি হিচাপে দায়িত্ব মানে আজি কোনো ৰাইজৰ ফালৰ পৰা বা আপোনালোকৰ সমিতিৰ ফালৰ পৰা কোনো ধৰণৰ বিসংগতি অহা নাই কি ক'ব ৰাইজক কি বাৰ্তা দিব আৰু সমবায়ৰ কাৰণে বিগত দিনত যিমানবোৰ হৈ আহিছে অনাগত দিনত আপুনি কি কৰিব মই আমাৰ বৰ্ড অফ ডাইৰেক্টৰৰ লগত ৰাখি ৰাইজৰ পৰামৰ্শ লৈ কেনেকৈ সমবায়খন উন্নত কৰা যায় বা আমাৰ বিসংগতিবিলাক দূৰ কৰা যায় তাৰে আমি নতুন বডিয়ে চেষ্টা কৰোঁ আজি আমি সহকাৰী পঞ্জীয়ক মহোদয়ৰ নিৰ্দেশ মৰ্মে আমি বাঘমাৰা গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডলৈ আহোঁ 12 বজাত সম্পূৰ্ণ থুল হোৱাৰ পিছত আমি 15জন সঞ্চালক মণ্ডলীৰ পৰা এজনক সভাপতি মিটিংখন চলাবৰ কাৰণে সভাপতি দায়িত্ব তেওঁলোকে অৰ্পণ কৰে হাফিজুল ইছলামক আৰু একমাত্ৰ কাৰ্যসূচীৰে আজি সভাখন অনুষ্ঠিত হয় সভাপতি আৰু উপসভাপতি বাছনি আৰু নিৰ্বাচন প্ৰথমতে এজনক এম মছৰুদ্দিনক নামটো এজনে প্ৰস্তাৱ কৰে এজন সঞ্চালক মণ্ডলীয়ে
আৰু এজনে সমৰ্থন কৰে। আৰু দ্বিতীয়টো প্ৰস্তাৱো আহে সভাপতিৰ কাৰণে চকুৰ আলি আৰু সমৰ্থন আৰু এজনে কৰে। কৰাৰ পিছত যিহেতু আমাৰ সমাবেশনত এজনে সভাপতি দৰকাৰ, সেই ক্ষেত্ৰত তেওঁলোকক আমি পৰ্যবেক্ষক হিচাপে আমি তেওঁলোকক সভা আইন 2007 ধাৰামতে তেওঁলোকক আমি গোপন ভোটৰ কথা বেলেগ যোগে কৰিবৰ কাৰণে আমি তেওঁলোকক নিৰ্দেশ দিওঁ। যোৱা কিছুদিন আগতে যিহেতু সমিতি গঠন হৈছিলে, হয়, কিবা বিসংগতি হৈছিল নেকি? আকৌ আজি বিসংগতি সেই বিষয়ে মই অৱগত নহয়। আমি নিৰ্দেশ পালন কৰোঁ, যিহেতু আমাক নিৰ্দেশ দিছে এটা আহিবৰ কাৰণে, আগতেও দিছিলে। হয়তো কিবা এটা বিসংগতি হৈছিলে অফিচিয়েল, সেইটো হয়তো ধাৰাৰ মতে হয়তো হোৱা নাই, সেই বিষয়ে মই অৱগত নহয়। সেইকাৰণে আকৌ মই পুনৰবাৰ আমাক ইয়াতে পঠিয়াইছে। আৰু আজি সভাখন একমাত্ৰ এজেণ্ডাৰে এই সভাপতি উপসভাপতি বাছনি আৰু নিৰ্বাচনৰ কাৰণে আমাক পঠিয়াইছিলে। আৰু খুব শান্তিপূৰ্ণভাৱে প্ৰথমতে যদিও এজনে প্ৰস্তাৱ কৰিলে, দ্বিতীয়জন সভাপতিৰ কাৰণে প্ৰস্তাৱ হয় যদিও তেওঁলোকে যিহেতু প্ৰথম পক্ষত 10জন আৰু দ্বিতীয় পক্ষত 5জন সদস্যই সন্মত আছিলে, প্ৰথম পক্ষক সন্মান জনাই দ্বিতীয় পক্ষই সৰ্বসন্মতিভাৱে এম মছৰুদ্দিনৰ নামটো সৰ্বসন্মতিভাৱে 15জনে প্ৰস্তাৱ কৰি সভাপতি হিচাপে বাছনি কৰে। মানে আজিৰ সমিতিখনত কোনো বিসংগতি হোৱা নাই? বিসংগতি একো হোৱা নাই। খালি এটাই আমি অফিচিয়েল যিটো আমাৰ ধাৰা হয় বা আইনমতে আমি যেতিয়া এজনতকৈ দুজন আহে, তেতিয়া আমি নিয়মটো পালন কৰিব লাগে গোপন ভোটৰ দ্বাৰা। সেইখিনি আমি সন্মানীয় সঞ্চালক মন্ত্ৰীক অৱগত কৰিছিলোঁ, যদিও তেওঁলোকে পূৰ্বৰ পৰা এটা ট্ৰেডিশ্যন হিচাপে চলি আছে যে আমাক গোপন ভোট নালাগে, আমি সৰ্বসন্মতিভাৱে তেখেতক 10জনক সন্মান জনাই আমি সমৰ্থন তেখেতক জনাইছোঁ। বিসংগতি হিচাপত মই একো নাজানো। অটল অফিচিয়েল এটা অফিচৰ পৰা যি কয় সেইটোৱে কোনোবাই কাম কৰিব লাগে। আগৰ দিন যিটো এটা মিটিং হৈ গৈছিল, সেইটো প্ৰচেছ অলপ মিটিং ঠিক নোহোৱাৰ কাৰণে এইটো অলপ ভাইলেট কৰিছিল। যদিও আজি 30 তাৰিখত নতুনকৈ এখন সঞ্চালক মণ্ডলীৰ সভাপতি আৰু উপসভাপতি বাছনি সংক্ৰান্ত এখন সভা পাতিছিলোঁ। আজি শান্তিপূৰ্ণভাৱে সভাখন অনুষ্ঠিত হৈছিল। আজি কোনো সমবায় সমিতিৰ তৰফৰ পৰা বা ৰাইজৰ তৰফৰ পৰা কোনো বিসংগতি অহা নাই? নাই, আজি কোনো ধৰণৰ বিসংগতি অহা নাই। কি ক'ব, অনাগত দিনত আপোনালোকে আছিলে, এতিয়া ধৰক আপোনাৰ লগত যিখন সভা যি হওক, অনাগত দিনত চৰকাৰে যি ধৰণৰ বস্তুখিনি আৱৰ্তন দিয়ে বা যি ধৰণৰ যোগান ধৰে, ঠিক সেই অনুপাতে আমি যোগান ধৰিম বা অনাগত দিনত যেনেকৈ সমবায়টো চলাব লাগে আমি ঠিক আমি নৱনিৰ্বাচিত সভাপতিজনৰ নাম কি? এম মছৰুদ্দিন আহমেদ। সৰ্বমুঠ সমিতি কিমানজনৰ? সৰ্বমুঠ 15জন সদস্য, তাৰে 1জন SC আৰু 2জন মহিলাৰ কোটাৰ কাৰণে আছিল আৰু 12জন জেনেৰেল। বাঘমাৰা চৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট, অসম টুডে।